বাহৰেইনৰ দুষ্কাৰ্য হিমা দাসৰ সৌভাগ্য স্বৰ্ণকন্যা হিমা দাসৰ ক্ষীৰত জিলিকিল সোণালী কীৰ্তি ৰূপৰ পদক সোণলৈ উন্নীত অসম কন্যা হিমাৰ 2018 চনৰ জাকাৰ্টা এছিয়ান গেমছ এছিয়াৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহোৎসৱখনত দুৰন্ত প্ৰদৰ্শনেৰে হিমা দাসে 4x400 মিটাৰ মিক্সড ৰিলেত লাভ কৰিছিল ৰূপৰ পদক শেষ মুহূৰ্তত হিমাই আগবঢ়োৱা প্ৰদৰ্শনৰ সহায়তে ভাৰতীয় দলটোৱে দ্বিতীয় স্থান লাভ কৰিছিল প্ৰথম স্থান দখলেৰে সোণৰ পদক জয় কৰিছিল বাহৰেইনে কিন্তু নিষিদ্ধ ড্ৰাগছ সেৱন কৰি ট্ৰেকত নামিছিল বাহৰেইনৰ এগৰাকী এথলীট শেহতীয়াকৈ প্ৰমাণিত হৈছে এই তথ্য ফলস্বৰূপে অযোগ্য ঘোষিত কৰা হৈছে বাহৰেইনক অযোগ্য ঘোষণাই আশীৰ্বাদ হৈ পৰিল হিমা নেতৃত্বাধীন ভাৰতীয় দলটোৰ বাবে এতিয়া 4x400 মিটাৰ মিক্সড ৰিলেৰ সোণৰ পদকৰ অধিকাৰী হৈছে ভাৰত উল্লেখযোগ্য যে হিমাৰ সৈতে মিক্সড ৰিলে দলটোত আছিল মহম্মদ এনাছ MR পুভাম্মা আৰু আৰুকিয়া ৰাজীৱ এছিয়ান গেমছৰ মহিলাৰ 4x400 মিটাৰ ৰিলেটো সোণ জয় কৰিছিল হিমাই আনহাতে মহিলাৰ 400 মিটাৰ ব্যক্তিগত ইভেণ্টত জয় কৰিছিল ৰূপৰ পদক ফলস্বৰূপে এখন এছিয়াডত দুটাকৈ সোণ জয়ৰ অনন্য কৃতিত্বৰ অধিকাৰী হয় ঢিং এক্সপ্ৰেছ হিমা দাস সোণলৈ উন্নীত হোৱা 4x400 মিটাৰ মিক্সড ৰিলেৰ পদকটো কৰোনা যোদ্ধালৈ উৎসৰ্গিত কৰিছে হিমাই ইপিনে হিমা দাসৰ এই শেহতীয়া সাফল্যত গৰ্বিত পিতৃ-মাতৃ সম্প্ৰতি পাটিয়ালাত প্ৰশিক্ষণত ব্যস্ত থকা হিমা দাসক অভিনন্দন জনাইছে স্থানীয় দল সংগঠনে গতিকে মই পিতৃ হিচাপে অত্যন্ত খুশি হৈছোঁ ভাৰতৰ লগতে অসমলৈ যি গৌৰৱ কঢ়িয়াই আনিছে ভৱিষ্যতেও যেন যিবোৰ খেল আহি আছে সেই খেলবোৰত তেনেদৰে গোল্ড মেডেল ল'বলৈ সক্ষম হয় ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ